পিতৃয়ে দান দিয়ে পুত্ৰই দখল কৰে। বজালিত চৰকাৰী বিদ্যালয়ত প্ৰধান শিক্ষকৰ আজব কাণ্ড। বিদ্যালয়ত শিক্ষাদানৰ পৰিৱৰ্তে কৰা হৈছে খেতি। বিদ্যালয়ত নাই শ্ৰেণীকোঠা, আছে গোহালি। ছাত্ৰ ছাত্ৰীৰ সলনি বিদ্যালয় চৌহদত ঘূৰি ফুৰে গৰু আৰু ছাগলী। 1985 চনতে স্থাপিত এয়া বজালিৰ 1 নং কলবাৰী প্ৰাথমিক বিদ্যালয়। পিছে দৃশ্য দেখি চাগে আপোনাৰ কিঞ্চিতো বিশ্বাস হোৱা নাই যে এয়া এখন বিদ্যালয়। তথাপিও এয়াই সত্য যে খেতি বাৰী গৰু গোহালিৰে ভৰি থকা এইখন হৈছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। গাঁওখনৰে নৰেশ্বৰ কলিতা নামৰ এগৰাকী লোকে দান দিয়া 1 বিঘা ভূমিত স্থাপন কৰা হৈছিল এই বিদ্যালয়খন। পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্ব লয় ভূমিদাতা নৰেশ্বৰ কলিতাৰ পুত্ৰ এইগৰাকী হিতেশ কলিতাই। পিছে পিতৃয়ে দান দি যোৱা এই ভূমিখিনিত উভত গুৰে নাচিবলৈহে আৰম্ভ কৰিলে পুত্ৰ হিতেশ কলিতাই। তেওঁলোকে কাৰো কথা নুশুনে। এতিয়া তেওঁলোকে চৰকাৰী ঘৰ ইয়াত আছে, চৰকাৰী ঘৰত তেওঁলোকে ৰং দিবলৈ লৈছে আৰু ইয়াত গোহালি বনাইছে। চাৰ্কুল অফিচাৰে আহি কোনো একো পদক্ষেপ লোৱা নাই এতিয়ালৈকে। গতিকে তেওঁ দখলতে আছে কমপ্লিট বস্তুখিনি। এই যি চৰকাৰী ঘৰ আছে ইয়াতে, সেই চৰকাৰী ঘৰবিলাক তেওঁ নিজাববীয়াকৈ দখল কৰিছে। ইয়াতে মানে কি স্কুল ঘৰৰ ভিতৰত তেওঁ গোহালি ঘৰ বনাইছে, তেওঁ গৰু বান্ধি আছে, ইয়াত গৰু এতিয়াও আছে। 2020 চনলৈকে ভালদৰেই চলি আছিল বিদ্যালয়খন, কিন্তু কোভিড মহামাৰীৰ লকডাউনৰ সময়ত যি বন্ধ হ'ল তেতিয়াৰে পৰা আৰু নুখুলিল এই বিদ্যালয়খন। চৰকাৰী অনুদান, ৰাইজৰ বৰঙণিৰ ধনেৰে নিৰ্মিত বিদ্যালয় গৃহ, ৰান্ধনী গৃহ, অংগনবাড়ী কেন্দ্ৰ আদি সকলো সম্পূৰ্ণৰূপে বেদখল কৰি ল'লে প্ৰধান শিক্ষক হিতেশ কলিতাই আৰু চৌহদত আৰম্ভ কৰিলে খেতি বাতি, নিৰ্মাণ কৰিলে গোহালি। যি লকডাউন আহিল, লকডাউনৰ সময়ত তেওঁ এটা সুবিধা পাই ছাত্ৰ ছাত্ৰীখিনিক বন্ধ কৰি দিলা। তাৰপিছত লকডাউন খুলিল, কিন্তু স্কুল খোলা নহ'ল। তেওঁ এতিয়া স্কুলখন দখল কৰি ৰাখিছে আৰু আমাৰ যিবিলাক আমাৰ অনুদানৰ ঘৰ আছিল, চৰকাৰী ঘৰ আছিল, সেইবিলাকত তেওঁ বৰ্তমান আৱাস গৃহ কৰাৰ কাৰণে চেষ্টা কৰি আছে আৰু ইতিমধ্যে আৰম্ভ কৰিছে। তেওঁলোকে আমাৰ কোনো কথা গ্ৰাহ্য নকৰি তেওঁলোকৰ নিজৰ মানে মতামতৰভাৱে তেওঁলোকে কাম কৰি আছে। আৰু এতিয়া ব্যক্তিগত মাটি হৈ থকা নাই, কাৰণ দেউতাকে এইখিনি মাটি দান দি থৈ গৈছে। দানপত্ৰ আমাৰ হাতত আছে, গোটেইখিনি কাগজপত্ৰ আমাৰ হাতত আছে। খুদ প্ৰধান শিক্ষকজনৰে এই অদ্ভুত কাণ্ডত ক্ষুব্ধ হৈ ৰাইজে বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিও মুকলি কৰিব পৰা নাই বিদ্যালয়খন। তাৎপৰ্যপূৰ্ণভাৱে প্ৰধান শিক্ষক হিতেশ কলিতাৰ বিৰুদ্ধে বজালি আয়ুক্ত কাৰ্যালয়ত অভিযোগ দাখিল কৰাৰ পাছতো কৰ্তৃপক্ষই গ্ৰহণ কৰা নাই কোনো পদক্ষেপ। ৰাইজৰ অভিযোগ, অনিয়মৰ বেহামেলা। হিতেশ কলিতাই 5 লাখ টকা ঘোষ দি মেনেজ কৰি ৰাখিছে ৰাজহ চক্ৰ বিষয়াক, যাৰ বাবে বিদ্যালয়খন পুনৰুদ্ধাৰৰ দাবীৰে সোচ্চাৰ হৈ উঠিছে ৰাইজ। SP ছাৰৰ তাকে গ'লোঁ, DSP ছাৰৰ তাকে গ'লোঁ, যাই আমি গোটেইখিনিয়ে আৰু DC ছাৰৰ তাকো যাই আছোঁ। গোটেইখিনিৰে কথা তেওঁলোকে আমাৰ নথি পত্ৰ গোটেইখিনি লৈছে, লৈ আজি দিম কালি দিম বুলি ক'লি। বৰ্তমানলৈকে কোনো আমাক সুমীমাংসা দিয়া নাই। চাৰ্কুল অফিচাৰে কিয় ব্যৱস্থা লোৱা নাই এইটো আমি গম পোৱা নাই এইটো বিষয়ত। কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান কথা উল্লেখ কৰি আছে যে মানে চাৰ্কুল অফিচাৰক আমি 5 লাখ টকা দিছোঁ আৰু দৰকাৰ হ'লে 10 লাখ টকা দিম। এই পৰ্যন্ত তাৰমানে তেওঁলোকে আমাক ৰাইজৰ আগত অৱগত কৰিছে। এইবিলাক কথা আমি হিতেশ কলিতাৰ পুত্ৰ কবিৰ কলিতাই কৈছে এইবিলাক কথা। প্ৰশ্ন হয়, উভত গুৰে নাচি অনিয়মৰ বেহামেলা এই শিক্ষকজনৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰিবনে উচিত পদক্ষেপ? বজালিৰ পৰা গৌতম দাসৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।